ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিগৰম ব্লগছলৈ আপোনালোকক স্বাগতম জনালোঁ। পোনপ্ৰথমে কালি এজনী গাহৰি আপোনালোকক ভিডিঅ'টোৰ যোগেদি দেখালৈ চাগে ক্ৰছ কৰি আনিছিলোঁ। ক্ৰছ কৰি অনাৰ পাছত আমি গাহৰিবিলাক কেনেধৰণে ৰাখিব লাগিব আৰু পোৱালি ভাল প্ৰডাকশ্যন পাব হ'লে আৰু ভাল সৰহকৈ পোৱালি পাব হ'লে কি কি কৰিব লাগিব সেইখিনি অকণমান দেখাম। আৰু এই ভিডিঅ'টো চাই লওক মই কেনেধৰণে দানাখিনি প্ৰস্তুত কৰিছোঁ আৰু সেই দানাখিনি প্ৰস্তুত কৰি কি ধৰণে মই গাহৰি ক্ৰছ কৰাৰ পাছত দিব লাগে সেইখিনি মই আপোনালোকক ভিডিঅ'টোৰ যোগেদি দেখাই আছোঁ। চাওক অকল ফাইনেলি মই গাহৰিজনী ক্ৰছ কৰি আনিলোঁ। ক্ৰছ কৰি অনাৰ পাছত আমি দুটামান বস্তু সদায় ভাল ধৰণে লক্ষ্য ৰাখিব লাগিব। দানাত সদায় আপোনালোকে মই শ্বৰ্টকৈ বনাই দিছোঁ আজি অকণমান ভিডিঅ'টো। এয়া চাওক, এই মিনাৰেল মিক্সাৰ বুলি কয়, মিনাৰেল মিক্সাৰ প্লাছ পাউডাৰ এই বস্তুটো আপোনালোকে দিব লাগিব। এইফালে চাওক, মই ধুনীয়াকৈ উলিয়াই লওঁ ৰ'ব। দেখিছে চাগে মিনাৰেল মিক্সাৰটো ক্ৰছ কৰি অনাৰ পাছত সদায় গাহৰিজনীক মিনাৰেল মিক্সাৰ দি থাকিব লাগিব। ধুনীয়াকৈ এচামুচ আৰু অকণমান লগাই দিওঁ। এইভাগে আপোনালোকে দি যাব লাগিব। আৰু লগতে মই পেলুপিল তাৰ আগৰ মুহূৰ্তত খুৱাই লৈছিলোঁ। এতিয়া লিভাৰ ড'ফটো 7 দিন খুৱাব লাগে কাৰণে এই লিভাৰ টনিক এইটো ইউজ কৰি আছোঁ। এইটো দিব লাগিব ধুনীয়াকৈ। মিছেছ এইটো দি দিয়া হওঁ, ইয়াত 2 চামুচটা দি দিয়া, তোমাৰ হাতেদি দি দিয়া। তাৰপিছত এইখিনি মিহলি কৰিব লাগিব ধুনীয়াকৈ। এনেধৰণে আপুনি ক্ৰছ কৰি অনাৰ পাছত ধুনীয়াকৈ পেলুপিল আৰু লিভাৰ টনিক এইকেইটা সঠিকভাৱে ৰাখিব লাগিব। আৰু ক্ৰছ কৰা মই কমগৈ বাৰু, কিন্তু এতিয়া সদ্যহতে দানাখিনি দিয়াৰ প্ৰচেছটো দেখাই লৈছোঁ। ক্ৰছ কৰাৰ পাছত আপোনালোকে লিভাৰ টনিক আৰু এই মিনাৰেল মিক্সাৰটো দিব লাগে, কাৰণ মই 2 দিনৰ আগত লিভাৰ টনিক পেলুপিলটো খুৱাই লৈছিলোঁ। এতিয়া এনেধৰণে দানাখিনি যা যোগাৰ কৰি ল'ব। হেৰি কৰাৰ পিছত মিনাৰেল মিক্সাৰটো দিলে কি হয়, আপোনাৰ কেলছিয়াম, পটাছিয়াম আদি ভিটামিন, আইৰণ চব ক্লিয়াৰ থাকিব। গাহৰিজনীয়ে পোৱালি পেটত কষ্ট নাপাব, পোৱালিকেইটাই ধুনীয়াকৈ এনাৰ্জি পাব। লগতে মিনাৰেল মিক্সাৰটো ৰেগুলাৰ আপোনাৰ দি থাকিব পাৰিলে বেছি ভাল হয়। এনেধৰণে অকণমান ভিডিঅ'টোৰ যোগেদি দেখাই দিছোঁ। ক্ৰছ কৰাৰ পাছত গাহৰিজনী এতিয়া দানা দিমকৈ দেখাম কেনেধৰণে আছে। গাইজ দানাখিনি প্ৰস্তুত কৰোঁতে দেখালোঁ আপোনালোকৰ মিনাৰেল মিক্সাৰ কেনেধৰণে দি থাকিব লাগে। এজনী গাহৰি আমি যেতিয়া ক্ৰছ কৰি অনাৰ পিছত আমি বন্দিটো এটা কেপ চাইডকৈ ৰাখিব লাগিব সদায়। এনেধৰণে এটা গঁৰাল ভালকৈ টাইট মানে সুস্থ এটা পৰিৱেশত ৰাখিব লাগিব। ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিব লাগিব আৰু ভাইৰাছে যাতে নাপাওক। এইফালে এতিয়া দানা কেইটামান দিম মই, যিহেতু দানাখিনি বনাই কমপ্লিট কৰি লৈ আৰু দানাখিনি বনাই দি লওঁ ইয়াক। তাৰপাছত নহ'লে সিহঁতি চিঞৰ বাখৰটো কৰিব, ভিডিঅ'টো ভাল নহ'ব। এনেধৰণে লৈ লৈছোঁ ধুনীয়াকৈ। এইভাগে এনেকৈ দানাখিনি দি দিছোঁ আৰু অলপ মোবাইল নিজে লৈ পিনে বনোৱা হৈছেতো। আৰু এবাৰমান দি দিওঁ। মিনাৰেল মিক্সাৰটো দি থাকিলে কি হয়, আপোনাৰ গাভিনী গাহৰিজনী পেটত কেলছিয়াম, আইৰণ, ভিটামিন আদি বহুতো আছে, সেইখিনি মানে পাই থাকিলে পোৱালি প্ৰডাকশ্যনটো ভাল হয়। আৰু লগতে গাহৰিজনীয়ে সুস্বাস্থ্যটো হৈ থাকিলে গাহৰি পোৱালিকেইটাৰ স্বাস্থ্যটো পাছলৈ ভাল হ'বগৈ। আৰু লগতে এইফালে ইহঁতকো দিব লাগিব, এজনী দিলেই নহ'ব। এইফালে ইহঁতকো দি দিওঁ অকণমান, ইহঁতকো অকণমান লগতে দি দিওঁ। সেইভাগে এনেকৈ দি দিব লগা হৈছে আৰু এইভাগে দি দিছোঁ। পোৱালিকেইটাও খাইছে ধুনীয়াকৈ। এনেধৰণে অকণমান ফাৰ্মখনত আপডাল কৰি থাকিব লাগিব। নিজেও অকণমান চোৱা চিতা কৰি মই দানাখিনি দি লওঁ ধুনীয়াকৈ ভালকৈ। আৰু অকণমান আছে, এয়া দি ল'ব লাগিব। গাইজ ফাইনেলি দানাখিনি দিলোঁ। আৰু এটা কথা ক'বলৈ আছে, আপুনি গাহৰিজনী ক্ৰছ কৰাৰ পাছত ইয়াত আপুনি পেলুপিল আৰু লিভাৰ টনিক আগতীয়াকৈ দি কমপ্লিট ফাংচনটো বনাই ল'ব লাগিব, যাতে পাছলৈ অসুবিধা নহয়। আৰু মানে গাহৰিজনী যদি ভাল স্বাস্থ্যতা হৈ থাকিবলৈ হয়, চাফ চিকুণকৈ ৰাখিব লাগিব। মিনাৰেল মিক্সাৰটো আপোনালোকে প্ৰায় দিবই লাগিব। আৰু যিহেতু এজনী গাহৰিয়ে পোৱালি যদি 10টালৈকে দিবলৈ হয়, তেতিয়াহ'লে গাহৰিজনী খোৱা খাদ্যটোৰ ওপৰত যথেষ্ট এটা ভাল গুৰুত্ব দিব লাগিব, যাতে পোৱালিৰ প্ৰডাকশ্যনটো পাছলৈ ভাল হৈ যায়। সেইকাৰণে অকণমান আপোনাৰ প্ৰতিটো ক্ষেত্ৰতে চকু কাণ দিব লাগিব। পোৱালিকেইটা সেই দানা দিলেও সেই কচু অকল নাখায়, ভাতো খায়, পলিচ দিলে লগতে খায়। সিহঁতি ডাঙৰ গাহৰিৰ কাৰণে এনেকৈ ধুনীয়াকৈ খাইছে। আৰু বন্ধুসকল, যেতিয়া আপোনালোকে গাহৰিজনী সেই লালন পালনটো ভাল ধৰণে কৰিব, পাছলৈ পোৱালি প্ৰডাকশ্যনটো পাবগৈ। আৰু লগতে এটা কথা কৈ থওঁ, পেলুপিল ক্ৰছ কৰা আগমুহূৰ্তত আপোনালোকে লিভাৰ টনিক এইবিলাক কোৰ্চটো আদায় কৰি ল'ব লাগিব। আৰু নেক্সট আহিব আপোনাৰ 3
3 মাহ গাহৰিজনী কষ্ট কৰাৰ পিছত 3 মাহ যেতিয়া হ'ব তেতিয়া আপোনালোকে এলপেনডেজাৰ বুলি এটা পেলুপিল পায় আৰু লিভাৰ টনিক দিয়া মতে প্ৰথম পেলুপিল তাৰপিছত এলপেনডেজাৰটো খুৱাই লিভাৰ টনিকটো খুৱাব লাগিব। এই সিংহভাগত চাওক কিমান ধুনীয়া কৈছে। মই ভিডিঅ'টো বনাবলৈ বহুত অসুবিধা হৈ গৈছে। এনেধৰণে অকণমান আপোনালোকে আপডালটো কৰিব লাগিব গাহৰিবিলাকক। আৰু যিহেতু যিমানে আপডাল কৰিব সিমানে গাহৰিজনীৰ স্বাস্থ্যটো ভাল হৈ আহি থাকিব। লগতে যিমানটো পাৰে আপোনালোকে নীতি নিয়মবিলাক অকণমান মানি চলিব লাগিব। ক্ৰছ কৰাৰ পাছত এয়া এনেকৈ ধৰণে এক্সট্ৰাকৈ ৰাখিব লাগিব যাতে গাহৰিজনীয়ে দুখ নাপায়, কষ্ট নাপায় আৰু ভাল ধৰণে আপডালটো কৰিলে পাছলৈ পোৱালি প্ৰডাকশ্যনো ভাল হ'ব। গাহৰিজনী যেতিয়া হিটত আহে প্ৰথম যিদিনাখনি হিটত আহিব সেইদিনাখনি আপোনালোকে ক্ৰছ কৰিব গ'লে নহ'ব। তাৰ দুদিনমানৰ পাছত আকৌ হিটত আহিব, সেইদিনাখনি ক্ৰছ কৰিলে বেছি ভাল হয়। আৰু ক্ৰছ কৰা গাহৰি এজনী প্ৰায় ওজন হ'ব লাগে 60 পৰা 70 কেজি, তেতিয়া পোৱালি প্ৰডাকশ্যনটো বেছি হয়। যদি আপুনি কম বয়সত যদি 50 কেজি তলত 40-30 মানৰ ভিতৰত যদি আপোনালোকে গাহৰিজনী ক্ৰছ কৰে তেতিয়া পোৱালি প্ৰডাকশ্যন খুব কম হয়, 3-4টা তেনেকৈ দিয়ে। আৰু এতিয়া এই 60-70 মান হ'ব, সেইকাৰণে মই ক্ৰছ কৰি দিলোঁ। প্ৰথমবাৰ যেতিয়া হিটত আহিছিলে তেতিয়া দিয়া নাই। মেইন কথাটো হৈছে প্ৰথমবাৰ যেতিয়া হিটত আহে সেইবাৰ দিব নালাগে। ছেকেণ্ডবাৰ দিলে আপোনাৰ ক্ৰছটো বেছি ভাল হয় আৰু ভাল ধৰণে লয় আৰু পোৱালি প্ৰডাকশ্যনো ভাল হয়। সেইকাৰণে এনেধৰণে অকণমান আজি মোৰ ভিডিঅ'টোৰ যোগেদি মই যিকণ জানিলোঁ সেইকণ আপোনালোকক দেখাই দিলোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়াও নকৰোঁ, আপোনালোকে চাই গম পাইছেই চাগে আজি মই গাহৰি ক্ৰছ কৰিলে কি কি নীতি নিয়ম মানি চলিব লাগে সেইখিনিৰ ওপৰত অকণমান মই আপোনালোকক থুলমূলকৈ দেখাই দিওঁ। যদি চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। কাষত থকা বেল আইকন দবাই দিব। থেংক ইউ।